Hello everyone, welcome back to my another blog. আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে ৰাতি 9টা। এয়া দেখিছেনে যোৱাকালি মানে আগনাখনে ৰাতি মই তিয়াই থৈছিলোঁ বুট দালি মগু দালি কেটামান চাউল কেটামান মিঠি গুটি ইয়াৰে ধুনীয়াকৈ এটা ডোসা টাইপ হয় খাইও খুব বহুত ভাল লাগে আৰু বহুত হেলদি হয় সেইকাৰণে অকনমান দেখাই দিছো কিন্তু খুব ভালকে মই ভিডিও কৰা নাছিলো ভাবা নাছিলো এটো মানে এনেকে ৰেচিপি লৈ আহিম বুলি আৰু এজনী পাকঘৰত আহি কুমালেহি নহয় হেয়া অকনমান দেখাই দিছো আৰু এয়া এখন অকনমান ভিডিও কৰিছিলো বনাওতে দেখাইছো পিছত ফ্ৰিজত থওঁতে বৰ ভালকে নুঠিলে ঠাণ্ডা হৈ আছিল কিন্তু ৰাতিপুৱা এয়া বনাওতে এনেকুৱা হৈছিল খাবলৈ বহুত টেষ্টি লাগে মাজত অকমান চিজ ভৰাই দিছিলো তেতিয়া খাওঁতে বহুত ভাল লাগে টেষ্টি হৈ যায় আৰু এয়া দুপৰীয়া এনেকে কমলা খাইছেন নাই বাৰু ধনিয়া জলকীয়া নিমখ আৰু অকনমান চেনি আইও এয়া ৰিয়াই মই আজৰি হৈ আহো মানে তুমি কমলা দুটা গুছাই ঠিক কৰা তাই ধুনিয়াকে ঠিক কৰিলে কাটি কুটি ধনিয়াও কাটি দিলে লগতে আৰু এটা লগ পালে যে খাইও ভাল লাগে মইলো তুমি কাটাছন মই আহি আছো বাৰু খামহি আৰু তাই ধুনিয়াকে ৰেডি কৰিলে ইমান যে টেষ্টি হৈছিল নহয় ৰদতে বহি বহি কৰিছে তাৰছতে মইলো লিজাকো মাতি দিয়া তাইও পঢ়ি আছে তাইৰো এক্সাম চলি আছে যিহেতু এয়া আমি তিনিজনীয়ে বহি পেলাই এখিনি ধুনিয়াকে এনজয় কৰি লওঁ বলক দেখাই আছো ইমান ভাল লাগিছে আৰু অকনমান মই আজৰি হৈ আহি তাই ভিডিও কৰি থলো এইজনী লিজাও নামি আহিলে হেল্ল গাইস আমি কমলা খাম কমলা আৰু ইয়া সিহঁতৰ লগত বহি ধুনিয়াকে কমলাখিনি এনজয় কৰি ললো এনেকে লগে ভাগে খোৱাৰ মজা এইবিলাক আৰু লগত যদি থাকে ৰদটো তেনেহলে আৰু কি লাগিছে বাৰু ককচোন আৰু ইয়া লাই শাক লৈছো চাটনি বনাবলৈ অকনমান নহৰু লৈছো আদাও দিব পাৰে লগতে জলকীয়া আটা আৰু এইখিনি অকনমান তেলত ভাজি মিক্সি জাৰ এটাত পেষ্ট এটা বনাই লৈছো আৰু তাতে অলপ মিঠা তেল দি দিছো আইও কেনেকুৱা যে ধুনিয়া হয় নহয় বহুত টেষ্টি হয় আৰু এয়া অকনমান মিঠা তেল দি দিছো খাবলৈ বহুত ভাল লাগে ইয়া গমটো পাইছে আৰু বলক ৰিয়াই দেখাই দিব আইতাকেনো কি কৰি আছে পাইবা নহয় আমাৰ আইতাই বনাইছে হয় না আইতাই এখিনি খিজালো এখিনি কি কৰিম জানো কি কৰিবা অকনমান চেনি দি মানে পাহ কৰি গুটিবোৰ গুছাম নহয় অলপমান হ'ব নহয় তাতে চেনি অকন পগাই পেলাই তাতে মানে হেৰি কৰি খাবলৈ বলে বৰ ভাল মজা মই লৈ যাম এবাৰ বিচাৰতে আনবক্সিং কৰি ভালেইছে কালাৰটো লাইট শেডৰ ন নাইস আৰু এয়া ৰাতি তিনিওটা একেলগে মিলি অকনমান টিভি চোৱাৰ সময় এখিনিও ধৰি থলো পিছত কেতিয়াবা চাবলৈও যে ভাল লাগে সেইকাৰণে এনেকৈ ভিডিও এটা কৰি যাব আৰু এয়া ৰাতিপুৱা আজি ব্ৰেকফাষ্টৰ সময় মাও আহি যা আৰু এয়া ব্ৰেকফাষ্ট কৰি আজৰি হৈ ওলাইছো ঘৰলৈ বুলি বৌয়ে ভাত খোৱাতে মাতিছে যিহেতু ৰিয়া আহিছে আৰু বলক অকন এয়া ৰাস্তাত সোমালো মিঠাই দোকানত তাৰপিছত গৈ থাকো বলক ঘৰলৈ বুলি অকনমান দেখাই দিওঁ এয়া বেছি সময় নালাগেই নহয় আহি পালোহিয়ে অৱশ্যে যাওঁতে আমাৰ দেৰিয়ে হৈ গৈছিল আৰু এয়া হৈছে কুকি সৰুজনী আৰু এয়া বৌ দাদা বলক এতিয়া ভিতৰলৈ যাওঁ আৰু যিহেতু একদম খোৱাৰ টাইম হৈছিল জুপিয়ে এইজনী ডাঙৰ জুপি আৰু তাই ধুনীয়াকৈ টেবুল চেবুল ৰেডি কৰিলে মাছৰ কি চিকেন টাইপ কাৰীখন ইমান ধুনীয়া টেষ্টি বনাইছে নহয় আৰু চিকেন ফ্ৰাই লগতে তাই বনাইছিলে বৌয়ে মাছ চাছ বনাইছিলে আৰু ধুনীয়াকৈ ঘৰৰ ভাতখিনি এনজয় কৰিলোঁ মানে বহুত ভাল লাগে ঘৰৰ ভাত সাজ খাই আৰু অকনমান এনেকৈ ধৰি থৈ দিলোঁ আপোনালোককো দেখাই দিলোঁ আৰু এই জুপি যে এই মোৰ কাষতে যিজনী বহিছে তাই ডাঙৰজনী আৰু তাই খুব ভাল খেলে বেডমিণ্টন এইটো চাওক তাই ONGC মানে যিহেতু চাকৰিয়াল মুম্বাই হাইট থাকে আৰু হাইট কৰে আৰু হিয়া অকমান ট্ৰফিটোও দেখাই দিলোঁ যোৱাবাৰ বেডমিণ্টন খেলি তাইটো পালে ONGC ফালৰ পৰা আৰু অকনমান ফুলখিনিও এনেকৈ সাঁচি থৈ দিলোঁ আৰু ইয়াই ক'লে মই ভিডিঅ' কৰাচোন মোৰহে অৱশ্যে ভালকৈ ভিডিঅ' কৰা নহ'লে পাহৰিয়ে থাকিলোঁ ভালকৈ কৰিবলৈ যিকণ পাৰোঁ এনেকৈয়ে কৰিছিলোঁ সেইকণকে অকণমান দেখাই দিলোঁ বহুত ফটো চটো উঠিলোঁ বাৰু আপলোড কৰি দিম বা পিছৰ ভিডিঅ'বিলাকত দি দিম এয়া অকণ এনেকৈ ভিডিঅ'টোতে সাঁচি থৈ দিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ আৰু এয়া ঘৰৰ পৰা উলটি আহোঁতে ৰাস্তাতে ননদৰ ঘৰটো সোমালোঁ তাইও কৈছিলে সোমাই যাবি বুলি আৰু এইজনী টিচা তাই ওলাই আহিলে অকণমান এনেকৈ ধৰি থলোঁ সিহঁতৰ মৰমবিলাকক আৰু তাৰপাছতে আহিলে এইজনী
ইনা মানে মূৰ্ধনত তাইকটো পায়ে থাকে ব্লগত আৰু এয়া অকণমান দেখাই দিলোঁ ভাল লাগে এনেকৈ সাঁচি থৈ দিলে পিছত কেতিয়াবা চাবলৈও যে বহুত ভাল লাগে সেইকাৰণে অকণমান এনেকৈ থৈ দিলোঁ আৰু বৰ ধুনীয়াকৈ থৈ দিছে একদম খ্ৰীষ্টমাছ ট্ৰি সজাই থৈ দিছে অকণমান দেখাই দিলোঁ আৰু তেন্তে আজিলৈ আহোঁ